হেল্ল' এভৰিৱান, হয়তো আপোনালোকে ভাবিছে কিহৰনো ভিৰ নহয় জানো। ইয়াত আচলতে এখন গাড়ী এক্সিডেণ্ট হৈছিল, সেইকাৰণে সকলো মানুহ চাব আহিছে আৰু গাড়ীৰ পৰা মানুহজনক উলিয়ালে আৰু মানুহজনৰ সুস্থ আছে, তেওঁ একোৱেই হোৱা নাছিলে যিহেতু গাড়ীখনৰ একেবাৰে অৱস্থা নাই। তাৰপিছত ভাত খাই কৰি গ'লোঁ তেল ডিপুত তেল ভৰাবৰ কাৰণে, যিহেতু পেট্ৰল টেংকি ফুল কৰিলোঁ, এতিয়া গাড়ীৰ টেংকি ফুল কৰিব লাগিব। তাহাঁত গ'লোঁ আমি একদম পেট্ৰল পাম্পলৈ পেট্ৰল ভৰাবলৈ, যিহেতু শুনি আছোঁ পেট্ৰলৰ নাটনি হ'ব, সেইকাৰণে বোলো কলিয়াবৰ যাম যিহেতু আজি, সেইকাৰণে একদম টেংকি ফুল কৰি লৈছোঁ গাড়ীখনৰ। তাৰপাছত আমি ভাত খাই কৰি ওলাইছোঁ পিছবেলালৈ। আমি এতিয়া গৈ আছোঁ কলিয়াবৰ মাৰ ওচৰলৈ। মনটোত খুবেই ভাল লাগি আছে আৰু ডাৱৰীয়া বতৰ আছিল যিহেতু ৱেডাৰটো ইমানেই ধুনীয়া লাগিছে। কোনোবা ঠাইত মানে ৰ'দ পাইছোঁ, কোনোবা ঠাইত অলপ অলপ বৰষুণ, মানে ভাল লাগে ন এনেকুৱা ৱেডাৰ। চ' মোৰতো বহুত ভাল লাগে এনেকুৱা ৱেডাৰ। তাৰপাছত কিছু দূৰ গৈ পাই গ'লোঁ, গম পাইছে কোনখিনি পাইছোঁ, কলিয়াবৰ তিনিআলি গৈ পাই গ'লোঁ। তাৰপাছত আহি কলিয়াবৰ তিনিআলি পাই গ'লোহি আৰু ঘৰখনলৈ বুলি ক'লে সঁচাই মনটোত যে ইমান ভাল লাগে সেইটো মানে বুজাব নোৱাৰিম আপোনালোকক। তাৰপাছত অকল মোৰ বুলিয়েই নহয়, বিয়া হোৱা প্ৰত্যেকজনী ছোৱালী বা বাহিৰত মানে কাম কৰি থকা হওক, হোষ্টেলত থকা হওক, ছোৱালীবিলাকৰ ফিলিংছটো মানে মোৰ নিচিনাই হয়তো, কাৰণ ঘৰখন বুলি ক'লে সকলো ছোৱালী একদম পাগল। যিমানেই মানে আজাদীত নাথাকক কিয়, যিমানেই যিয়েই নহওক, ঘৰখন বুলি ক'লে মানে লাগিলে ঘৰখন ভঙা চিঙাই হওক বা বেয়াই হওক, কিন্তু মানে ঘৰখন বুলি ক'লে একদম মানে চকুন এটা লাগে অন্তৰত। সেইটো ফিলিংছ মই মানে কেনেকৈ বুজাম বুজি পোৱা নাই। তাৰপিছত এয়া কলিয়াবৰ কলেজ আহি পাই গৈছোঁহি। সেইটো চাইডে কলিয়াবৰ কলেজ আছে, মানে যিখন কলেজত মই পঢ়িছিলোঁ। আৰু সঁচাই কলেজৰ দিনবোৰৰ লগতে কলেজখনক আৰু টিচাৰখিনিক মানে বহুত মিছ কৰোঁ, বহুত ভাল আছিলে। তাত এতিয়া গৈ আছোঁ একদম ঘৰ। তাৰপাছত মিষ্টাৰে কয় যে মুখত ইমান হাঁহি যে, মই বোলো ঘৰ বস্তু যেতিয়া মুখততো হাঁহি থাকিবই। তাৰপাছত এয়া ভাইটি ৰৈ আছে আৰু মাহঁতে কাম কৰি আছে। হঠাৎ আহিম বুলি ক'লোঁ, মানে মায়েও ভালকৈ গম নাপায় মই আহিম বুলি, হঠাৎ প্লেনিং কৰিলোঁ দুয়োটাই মিলি আৰু আহি গ'লোঁ। আজিলৈ আহিলোঁ দেই, বাই।